হে ৰাম কৃষ্ণ ৰথা নকজিতো নকৰে গমন বৃক্ষৰ সমানতাৰ দুখান চৰণ কৃষ্ণৰ থান তাৰমানে নামঘৰ আৰু নামঘৰলৈ যিসকল লোক নাহে তেওঁলোকৰ ভৰিকেইখন গছৰ নিচিনা দেই আইসকল ভৰিকেইখন গছলৈ ৰূপান্তৰিত নকৰিব আপোনালোকে আহক এই ৰাম ভকতৰ পদৰেণু নলৱে যিজন জীৱন্ততে সৱইতো মৃতক লক্ষণ ভকতৰ পদৰেণু নলয়ে যিজন জীৱন্ততে সৱহিতো মৃতক লক্ষণ সেইটো মৰা নিচিনা জীৱন্ততে মৰা ভকতৰ পদৰেণু কেতিয়াও হিৰত অৱগাহন নকৰে এতিয়া আমি ভকতৰ পদৰেণু ল'বলৈ হ'লে কি কৰিব লাগিব বা ভকতৰ পদৰেণু ল'বলৈ হ'লে ভকত ক'ত পাম সদায় সদায় আছে নেকি সদায় সদায় বাপ কেনেকৈ সদায় ল'বলৈ কৈছে আকৌ এদিন ল'লে নহ'ব ভকতৰ পদৰেণু সদায় ল'বলৈ হ'লে আমাৰ ঘৰতে ভকত সৃষ্টি কৰি ল'ব লাগিব সদায় পাব আপুনি প্ৰত্যেকগৰাকী আই প্ৰত্যেকজন বাপ ইজনে সিজনৰ ভকত প্ৰত্যেক দিনে আপোনালোকে প্ৰত্যেকক সেৱা কৰক সকলো লাজ কাণ বাদ দিয়ক দুদিনমান লাজ লাগিব কাজিয়া পথাৰ আগত লাগি অহা হৈছে নহয় এতিয়ানো কেনেকৈ ভোট দিওঁ কৰক আপোনালোকে প্ৰত্যেকক আমি চৰণ চুই সেৱা কৰোঁ বাকী মই চুম দে সেইটো সময়ত মোৰ জীৱনৰ এজন পৰম বৈষ্ণৱ যদি আপোনাৰ আইগৰাকীকো লগত লৈ শৰণ লৈছিলে আইগৰাকীকো লগত লৈ ভজন যদি লৈছিলে তেতিয়াহ'লে আজি আইগৰাকী কেনেকৈ বাদ পৰিলে কেনেকৈ ভকত নহ'ল কেনেকৈ বৈষ্ণৱ নহ'ল কওক ক'ত গণ্ডগোলটো লাগিলে গতিকে ভকতৰ পদৰেণু ল'বলৈ হ'লে আপোনাৰ ঘৰত আপোনাৰ ল'ৰা ছোৱালীক ভকত কৰক তেওঁলোকৰ পদৰেণু ঘৰখনত সদায় পৰি থাকিব তেওঁলোকৰ মুখত নাম গুণ চলি থাকিব আৰু সদায় প্ৰত্যেক দিনে সেই ৰেণু আপোনাৰ হৃদয়ত অৱগাহন হ'ব প্ৰত্যেকজন ভকত বনাবই লাগিব আৰু তাৰ কাৰণে আপুনি চেষ্টা কৰিব লাগিব নামঘৰলৈ আহি ভাগৱত শুনি খানা পিনা খাই সময় পাৰ কৰাই থাকিলে নহ'ব ভাগৱত শুনি নি ঘৰখন সংস্কাৰ কৰিবই লাগিব কষ্ট কৰক যিমান পাৰালৈকে কৰকচোন নুশুনে মই জানো ল'ৰা ছোৱালীক আজিকালি সেইটো কথা শুনোৱাব নোৱাৰে আপুনি ইমান সহজো নহয় সেইটো কথা মই বুজিছোঁ মই নিজে প্ৰেক্টিকেলি পাইছোঁ এচেঙা কৰিব এচেঙা নকৰিব এদিন ভাল লাগিব আজিকালি আগতে আমাৰ নামঘৰলৈ আহিলে প্ৰত্যেকৰ সেৱা কৰা এটা ধৰ্ম আছিলে ক্ৰমান্বয়ে কমি গ'ল আমনি লাগিলে শিশুসকল যিসকল শিশুলে গুৰু ভকতক দেখিলে সেৱাটো কৰি দিয়ে আজিকালি সেইটো মূৰটো ছিগি পৰিব বুলি অহংকাৰ আহিলে অভিমান আহিলে কিয় কৰিম কোন হয় তেওঁ কিয় কৰিব লাগে এই ভাৱে ঠাই ল'লে সেইকেইদিন যে কৰি আছিলে তেতিয়া কিবা ক্ষতি হৈছিল নেকি বোলে এইটো কৰাৰ কাৰণে আমাৰ চুলিখিনি এফাল সৰি গ'ল মূৰটো সৰু হৈ গ'ল গৈছিলে নি বাপ তো মনটোৱে ভাল লাগি আছিলে কিন্তু এতিয়া যিমানে ডাঙৰ হৈ আহিল যিমানে বুজা হৈ আহিল সেই পৰম্পৰাটো কমি গ'ল কেলৈ কমি গ'ল মনত অভিমান আৰু অহংকাৰে ঠাই লৈছে আপোনাৰ বয়স হ'লে বুদ্ধি হ'ব ভাল কিন্তু আপোনাৰ বয়স হ'লে বুদ্ধি হ'ব কাল উল্টাটো হ'ল এতিয়া ভাগৱতৰ পৰা আমি এইখিনি কৰিবই লাগিব প্ৰত্যেকজন শিশুৱে পিতৃ গুৰুক যদি ৰাতিপুৱা সেৱা কৰিছে তেওঁ গুৰু সেৱা কৰিব নালাগে দক্ষিণ ভাৰতত বিঠাল ভগৱান বুলি এজন আছিল বিঠাল ভগৱান কি হ'ল তেওঁ প্ৰত্যেক দিনে যিসকল লোক সেৱা কৰিবলৈ যায় তেওঁলোকক মনৰ বাঞ্ছা পূৰ কৰি দিয়ে সেই স্থানত এজন লোক আছিল তেওঁৰ নাম কুন্দুলী নামৰ এজন লোক আছিল তেওঁ প্ৰত্যেক দিনে পিতৃ মাতৃক শ্ৰদ্ধা আৰু সেৱা কৰে ৰাতিপুৱা খুৱাইব বোৱাব গা পা ধুৱাব মেলিব যেনেকৈ আমাৰ ভগৱানৰ গোপাল মূৰ্তি স্নান কৰোৱাই বস্ত্ৰ পিন্ধাই ঠিক তেনেকৈ প্ৰত্যেক ৰাতিপুৱাই উঠি দেউতাক মাকক গা পা ধুৱাব মেলিব আৰু কাপোৰ কানি পিন্ধাই খোৱা বোৱা যোগাৰ দি তেওঁ জীৱনৰ কাম সেইটোকে ধৰি ল'লে তেনেকুৱা বহুত উদাহৰণ আছে পিতৃ মাতৃক শ্ৰদ্ধা সেৱা কৰা আজিও জগতত বিৰল নহয় আৰু কৰি থাকে তেওঁ ক'তো নামঘৰ মছজিদ কোনো ভাগৱত কোনো সমাজ ক'লৈকো নাযায় কিন্তু পিতৃ মাতৃক তেওঁ সদায় শ্ৰদ্ধা কৰে শ্ৰদ্ধা মানে সেৱা নহয় সেৱা মানে ছাৰ্ভিচ সেৱা মানে আমাৰ সেৱা মানে পৰি সেৱা কৰাটো বুজে সেৱা মানে ছাৰ্ভিচ বোলে কি সেৱা পৰিবহণ নিগম সেৱা এই পৰিবহণ নিগম সেৱাটো কি তাত মানুহে সেৱা কৰে নেকি সেৱা অৰ্থটো হ'ল ছাৰ্ভিচ ইংলিছত ছাৰ্ভিচ অসমীয়াত সেৱা পাব্লিক মানে যেটো সার্ভিস অর্থাৎ জনসেৱা জনহিতকৰ সেৱা শব্দৰ অৰ্থটো বুজিব লাগিব প্ৰথমতে এই পৰি সেৱা কৰাটো সেৱা নহয় অৰ্থাৎ শ্ৰদ্ধা শুশ্ৰূষা
গতিকে এই সেৱাটো কুণ্ডলীয়ে কৰি আছিল অঞ্চলৰ সকলো লোক বিঠাল ভগৱানৰ ওচৰলৈ যায়, কুণ্ডলী নাযায়। তো ভগৱানৰ দৃষ্টিটো ধৰা পৰিছে, জগতৰ সকলো লোক মোৰ জেগালৈ আহে, এই কুণ্ডলী নামৰ ল'ৰাটো নাহে কিয়? এদিন বিঠাল ভগৱান আহি কুণ্ডলী ঘৰৰ দৰ্জামুখত মাতিলে, কুণ্ডলী কুণ্ডলী বোলে কোন আছে? আপুনি তাতে ৰৈ থাককচোন, মই পিতৃ মাতৃৰ সেৱা কৰি আছোঁ। অৰ্থাৎ ভগৱান আকৌ, তাৰমানে ভগৱানৰ আন এটা নাম বিঠাল ভগৱান। বিঠাল মানে আমাৰ ভগৱন্ত আকৌ, দক্ষিণ ভাৰতত বিঠাল বুলি কয়। ভগৱান ৰৈ আছে, দৰ্জা খুলি দিব লাগিব নহয়। পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰিছে, আকৌ মাতিলে, কুণ্ডলী মই ৰৈ আছোঁ তোমাৰ দৰ্জাৰ মুখত, তুমি দৰ্শন দিয়া। বোলে ৰ'বক, মই গৈ আছোঁ, মোৰ পিতৃ মাতৃৰ সেৱা চলি আছে। আহি দেখিলে বিঠাল ভগৱান আহি তেওঁ দৰ্জাৰ মুখত ৰৈ আছে। তেতিয়া কুণ্ডলী সুধিলে ভগৱন্তই, তুমি কোনো দিনেই ইমান দৰিদ্ৰ, তোমাৰ ইসাঁজ খালে সিসাঁজ জ্বলে তোমাৰ চিন্তা, সকলো লোকে কিবা নহয় কিবা আশা কৰি মোৰ তালৈ যায়, আৰু সকলো লোককে মই মংগল কৰোঁ, কৃপা কৰোঁ, কিবা নহয় কিবা তেওঁলোকক দিওঁ, তুমিতো এদিনো মোৰ ওচৰলৈ নোযোৱা, তুমিতো মোক কিবা এটা খুজিব পাৰা। তেতিয়া তেওঁ কৈছে, হে প্ৰভু, মোৰ জীৱনত একোৱেই অভাৱ হোৱা নাই, একোৱেই অভাৱ হোৱা নাই। যদি অভাৱ হ'লহেঁতেন মই গ'লোহেঁতেন। বোলে তোমাৰ অভাৱ হোৱা নাই? অঁ বোলে মোৰ অভাৱ হোৱা নাই। তেতিয়াহ'লে তুমি কি পাইছানো, তোমাৰ যে ইমান অভাৱ হোৱা নাই? জীৱনত যি পিতৃ মাতৃৰ সেৱা কৰিবলৈ সুযোগ আৰু সুবিধা পাইছে, সেইজনক আৰু জীৱনত আৰু কিবা পাব লাগে বুলি ভাবিবলগীয়া নাই। বহু লোকে পিতৃহাৰা মাতৃহাৰা জীৱনৰ পিতৃ মাতৃৰ পৰা বঞ্চিত হৈ আছে। যিজন সৌভাগ্য পুত্ৰ সন্তান পিতৃ মাতৃক যদি শ্ৰদ্ধা আৰু সেৱা কৰিবলৈ সুযোগ আৰু সুবিধা পাইছে, তাতকৈ আৰু তেওঁ জীৱনত পাবলগীয়া একো নাই। আৰু কুণ্ডলীয়ে সেই সেৱাকণ পাই আছে। আজি আমি পিতৃ মাতৃ নাই আমি অনুভৱ কৰোঁ, নুবুজিলোঁ এইবিলাক কথা। পিতৃ মাতৃ ভগৱান, এই ভগৱানতকৈ কোটি কোটি ওপৰত পিতৃ মাতৃ ভগৱান, লাগিলে সি মহামূৰ্খই হওক, একো জানিব নালাগে। যাৰ ঔৰসে জগতখন দেখিছে, ভগৱানে তাত হাৰ মানিছে যে আদিগুৰু পিতৃ মাতৃ। আৰু কুণ্ডলীয়ে কৈছে, মই পিতৃ মাতৃ সেৱা কৰিবলৈ সুযোগ আৰু সুবিধাখন পাইছোঁ। সুবিধা মানে কি? আমাৰ পিতৃ মাতৃয়ে সুবিধা নিদিব, কিন্তু মোৰ মানসিকতাটো যে পিতৃ মাতৃক সেৱা কৰিবলৈ যে মন গৈছে বা আগ্ৰহী হৈছোঁ, এইকণতকৈ আৰু মোৰ পাবলগীয়া নাই। নহয় কুণ্ডলী, মই তোমাৰ ঘৰত আহিলোঁ, তুমি কিবা নহয় কিবা ল'ব লাগিব, লোৱা। আমাক যোনে দৰ্শন দিয়ে বা যাক দৰ্শন দিওঁ তেওঁক কিবা নহয় কিবা আমি দিবই লাগিব, এইটো আমাৰ নিয়ম। তেতিয়া কুণ্ডলীয়ে ক'লে, যদি সঁচাকৈ তোমালোকৰ নিয়মত আছে কাৰোবাক দৰ্শন দিলে যদি কিবা দিবই লাগে, তেতিয়াহ'লে ভঙা ইটা এটা ওচৰতে আছিল, ইটাটো একদম এনেকৈ দলি মাৰি দিলে, এই ইটাটোতে মই দলি মাৰি দিছোঁ, ইয়াতে তুমি যুগ যুগ ধৰি খাৰা হৈ থাকা। যদি মোক দিব বিচাৰিছা যে সমস্ত পৃথিৱীৰ সন্তানসকলে বুজি পাওক যে ভগৱন্তক সেৱা নকৰি পিতৃ মাতৃক সেৱা কৰিলে ভগৱন্তক মন্দিৰৰ পৰা যে ঘৰলৈ টানি আনিব পাৰি, এই কথাটো জগতত খ্যাতি থাকক। আৰু আজিও বিঠাল ভগৱান এটা টুকুৰাৰ ওপৰত উঠি আছে দক্ষিণ ভাৰতত, এটা ভঙা ইটাৰ ওপৰত ভগৱানক খাৰা কৰি ৰাখিছে। জগতে সেই কথাটো আজি জানক যে সন্তানে পিতৃ মাতৃক ভক্তি কৰিলে বৈকুণ্ঠৰ ভগৱন্তক যে ঘৰলৈ নমাই আনিব পাৰে, সকলো প্ৰাপ্তি হয়, এই কথাটো জগতত থাকি যাওক। যাৰ কাৰণে আজি আপোনাসবক মই ক'বলৈ এই সুযোগটো পাইছোঁ। আৰু এইবিলাক কথা পঢ়াৰ পাছত অহু পুৰুষাৰ্থ চেষ্টা কৰি আছোঁ। অকল আপোনালোককে কৈছোঁ এইটো নহয়, মোৰ নিজৰ ঘৰখনতো মই কৰি আছোঁ এই কাম। ভগৱন্তে কৃপা কৰক, আপোনালোকে আশীৰ্বাদ কৰক। মাজে মাজে আঁতৰি যায় আকৌ বেৰোঁ, আঁতৰি যায় আকৌ বেৰোঁ, নোৱাৰিছোঁ, কাৰণ সৃষ্টিৰ পাতনিতে গণ্ডগোল থাকি আহিলে, সেইখিনি ক'লৈ যাব। এতিয়া মই 30% আপোনালোকে সংশোধন কৰিব পাৰিব, 70% নোৱাৰিব, কাৰণ 70% আমাৰ সৃষ্টিতে কেনা লাগি আহিলে। কিন্তু এতিয়া বৰ্তমান পুলিটো যদিও বীজটো ভাল নাছিলে, গোবৰ জাবৰ সাৰ পানী দিলে অকণমান ঠন ধৰি উঠাব পৰা যায়। এইকণহে মোৰ প্ৰয়াস হৈছে। মই য'ৰ পৰা বিয়া পাতিছোঁ, যাক আনিছোঁ, যাৰ দ্বাৰা মোৰ সন্তান জন্ম হৈছে, সকলোখিনিত ভুল থাকি গ'ল। এইবিলাক আজি আপোনাসবৰ সৌভাগ্যৱান, আপোনালোকে এইখন মঞ্চ পাইছে। আপোনালোকে দহুবন কাটি কৰি বোৱাৰীবিলাক আনক, এইখন মঞ্চ পাইছে। আৰু এইখন ভগৱন্তই মোক নিৰ্দেশ দিছে বুলি মই অনুমান কৰিছোঁ। আপোনালোকে ভাবক, ময়ো আপোনালোকক ক'ব নোৱাৰোঁ কথা, আৰু আপোনালোকেও আমাৰ পৰা শুনিব নোৱাৰে। এয়া ভগৱানৰ ইচ্ছাত হৈ আছে। এই সুযোগখন যদি প্ৰত্যেকজনী বা বোৱাৰীয়ে সন্তান জন্ম দিয়াৰ আগত যদি এই কথাখিনি অনুভৱ হ'লহেঁতেন, নিশ্চয় আজি আমাৰ সন্তানবিলাকে এনেকুৱা উচ্ছৃংখল পৰিৱেশ নহ'লহেঁতেন। তাৰ কাৰণে আপুনিও দোষী, ময়ো দোষী, সকলো দোষী, কাকো কোৱা নাই আকৌ দেই। বাপ সমস্ত নিজৰ জীৱনৰ কথাহে পাতিছোঁ। ভুল হৈ গ'ল, বহুত ভুল হৈ গ'ল, যিবোৰ ভুল শুধৰাব নোৱাৰোঁ এতিয়া।
মই এখন ভাগৱত গোটেই ভাগৱতখন মুখস্থ কৰি যদি ক'ৰবাত বহাই দিওঁ মোৰ এৰি অহা ভুলটো মই সংশোধন কৰিব নোৱাৰোঁ, যাৰ কাৰণে আজি মই পদে পদে অনুতপ্ত, পদে পদে অনুতপ্ত। বহুত শিকিবলগীয়া থাকি গ'ল, বহুত শিকিবলগীয়া থাকি গ'ল। আৰু আজিৰ মঞ্চখনত যে অহোপুৰুষাৰ্থ চেষ্টা কৰি আছোঁ, প্ৰত্যেকজন ল'ৰাকে যে ঈশ্বৰমুখী কৰি আছোঁ, মই জীৱনত যিটো কৰিব নোৱাৰিলোঁ কিবা এটা পাৰোঁ নেকি কাৰোবাৰ সংসাৰত এটি উজ্জ্বল নক্ষত্ৰ জিলিকাই থৈ যাবলৈ। মোৰ নহ'ল নাই, মোৰ নহ'ল নাই, আপোনাৰ হওকচোন, তেওঁ হওকচোন। এই কথাহে ভাবিছোঁ দেই। আপোনালোকে মোক অপৰাধ নধৰিব যায়, মোৰ মনৰ লগত সতী সন্তানবিলাক নাযায়, মোৰ মনৰ লগত কৰ্মীবিলাক আগ নাবাঢ়ে, তাৰ কাৰণে সতী সন্তানবিলাকৰ ওপৰত খং ৰাগ হয়। আৰু সেই অহোপুৰুষাৰ্থ চেষ্টা অনবৰত মই নিজৰ জীৱনতো কৰি আছোঁ। আপোনালোকে হয়তো দেখিছে কি কৰি আছোঁ বৰ্তমান। মোৰো ধন টকা পইচা আছে, মোৰ ধন টকা পইচা ক'ত ক'ত খৰচ কৰি আছোঁ, কিমান পইচা দিয়ে জানে? 1500 যদি খৰচ হয় টকা 1000 দিয়ে, 500 টকা পকেটৰ পৰা দিব লাগিব, কষ্টটো বাদ দিয়ে। কিন্তু মই নাযাম নেকি তেতিয়াহ'লে? মই ভাবিছোঁ যে ঈশ্বৰে মোক কিবা এটা দিছে, যাব পৰা সুবিধাখন দিছে, সমাজ এখন দিছে, মন দিছে, ভাগৱত ক'বলৈ মোক প্ৰেৰণা দিছে, এইখিনি মোৰ যথেষ্ট, আৰু নালাগে। নহ'লে খুজিম আৰু তেতিয়া, যেতিয়া নহ'ব। বাপজনে কৈছে যে এইকেইটা বস্তুৰ কাৰণে কিবা লাগিব, কিয় ল'ম বাৰু? দিছে হয় ল'লোহেঁতেন, যদি নহ'লহেঁতেন। মোৰ তেখেতে দিয়া 10 টকা, তেখেতে দিয়া 100 টকাই জীৱনত মোৰ কি সাধন কৰিব কওক? যদি সাধন কৰিলেহেঁতেন ল'লোহেঁতেন। সেই 100 টকাই মোক একো নকৰে। কিন্তু আজি মই নিস্বাৰ্থভাৱে গৈ তেখেতক যদি অকণমান তেখেতৰ মনৰ আনন্দ দিব পাৰিছোঁ, এয়ে মোৰ জীৱনৰ, তেওঁ দিয়াতকৈ কোটি কোটি গুণৰ মোৰ আনন্দ আহিছে। তেওঁ তাত কৰ্মটো কৰি তেওঁ তাত মনৰ আনন্দখিনিত মই একাকাৰ হৈ কৰিব পৰাটো মোৰ জানো জীৱনৰ আনন্দ নহয়? মই আজি কিবা এটা কৰিবলৈ হেঁপাহ কৰিছোঁ, আগবাঢ়িছোঁ। আপোনালোকে যদি মোৰ লগত সংযুক্ত হৈ যদি মোৰ আনন্দখিনিক মোক হহুৱাই দিব পাৰে আপুনি, এইটো এটা পৰৰ কাৰণে কান্দিব জানিলে কান্দোতাও সুখ পায়। এয়ে হ'ল আমাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য। গতিকে এই কথাখিনি কৈছে, গতিকে সেই কুণ্ডলীৰ কথাটো মনত ৰাখক যে জগতত খ্যাতি থাকক, পিতৃ মাতৃক সেৱা কৰক, সকলোৱে সকলোক সেৱা কৰক। আইসকলে প্ৰত্যেক দিনে গাটো ধুই নিজৰ স্বামীক সেৱা কৰক। আইসকলৰ স্বামী সেৱাতকৈ আৰু বেলেগ ভগৱান নাই, সতী সন্তানৰ পিতৃ মাতৃতকৈ আৰু বেলেগ নাই। গতিকে আমি বৈষ্ণৱৰ পদধূলি বিচাৰি নামঘৰে গাঁৱে ভূঞে ঘূৰি থকাৰ কোনো প্ৰয়োজন নাই। সেইকাৰণে আমাৰ নামঘোষাটো ধুনীয়াকৈ লিখিছে, বৈষ্ণৱৰ পদধূলি মাথে ল'ব হিয়াতি কৰিও প্ৰসংগ শ্ৰৱণত, মুখত নেৰিবা নাম সিদ্ধি হ'ব, মুখত নেৰিবা নাম তেহে হ'ব সিদ্ধি কাম, এহি মানে মাগো চৰণত। এইটোৱেই আপোনালোকে ভগৱন্তৰ চৰণৰ পৰা মাগক। কৃষ্ণ হে ৰাম কৃষ্ণ পদ তুলসীৰ নকৰিল ঘ্ৰাণ, কাহন্তু নিশাখ হিতু মৃতক সমান। হৰিপদ তুলসী যেতিয়ালৈকে আমি ঘ্ৰাণ ল'ব পৰা নাই, তেতিয়াহ'লে আমাৰ জীৱনতে মৃত্যু বুলি কৈছে, মৰাৰ নিচিনা বুলি কৈছে, মৃতকৰ সমান। কাহন্তু নিশ্বাস হিতু মৃতকৰ সমান। এটা মানুহ মৰি থাকিলে একো বুজি নাপায়। এতিয়া হৰিপদ তুলসী, এই কথাটো আমি জানিব লাগিব। হৰিপদ তুলসী আমি কেনেকৈ গম পাম? হৰিপদ তুলসীৰ অৰ্থটো মই বুজাই দিছোঁ। আমি যে কেতিয়াবা গুৰু আসন পাতিলে নিৰ্মালি অৰ্পণ কৰোঁ তুলসী, 3টা বস্তু ভগৱানক মাত্ৰ দিবলৈ ভাগৱতত আমি পামগৈ। মই য'ত য'ত পাম এইবিলাক আপোনালোকক দেখুৱাই যাম, ক'ত আছে কথাবিলাক। আপোনালোকে ধ্যানস্থ হওক, প্ৰত্যেক দিনে ভাগৱতৰ পৰা বঞ্চিত নহ'ব। আপোনালোকে জীৱনত যিমান কৰ্ম দেখিছে আৰু কৰিছে গোটেইখিনি ভাগৱতত আছে, মই গোটেইখিনি ভাগৱতৰ পৰা আপোনালোকক উলিয়াই দেখুৱাই দিম। হৰিপদ তুলসী হ'ল ভগৱন্তৰ ওচৰত অৰ্পণ কৰা, নিৰ্মালি হিচাপে যে অৰ্পণ কৰা, আচলতে ভগৱন্তৰ পদ হৰি তুলসীৰ গন্ধটোৰ নিচিনা। এতিয়া ভগৱন্তৰ পদ যিজন একান্ত ভকতে ঘ্ৰাণ কৰিলে তুলসীৰ নিচিনা গন্ধ পাব, কিন্তু বাহ্যিকতটো তুলসীৰ গন্ধটো আমি দিব নোৱাৰোঁ। গতিকে তুলসী অৰ্পণ কৰি ভগৱন্তৰ চৰণত সেই তুলসীৰ ঘ্ৰাণ ল'বলৈ ভকতসকলক দিয়া হয়। তুলসী এনে এক মূল্যৱান বৃক্ষ যি সৰ্বদা 24 ঘণ্টাই অক্সিজেন দিয়ে। বহু গছবিলাকে দিনত হ'লে কাৰ্বন ডাই অক্সাইড মানে গ্ৰহণ কৰে আৰু ৰাতি হ'লে অক্সিজেন এৰি দিয়ে। সেইকাৰণে ৰাতি যদি আহঁত গছৰ তলত থাকে মানুহ মৰি থাকিব। কেলৈ বাৰু? মানুহে কয় ভূতে পালে। নহয়, এজোপা আহঁত গছত যিমান গছৰ পাত আছে সেই পাতখিনিয়ে তেওঁলোকে কি কৰে? অক্সিজেন এৰি দিয়ে। আৰু অক্সিজেন নহয়, দিনত অক্সিজেন এৰে আৰু ৰাতি কাৰ্বন ডাইটো লৈ লয়। দিনত আপুনি যদি অকলশৰীয়াকৈ আহঁত গছৰ তলত শুই থাকে, আপুনি হাত ফেল হৈ মৰি থাকিব। কেলৈ? আপোনাৰ পৰা অক্সিজেনখিনি তাহাঁতি শুহি ল'ব, এৰি দিব, যিটো কাৰণে আপুনি উশাহ নিশাহ ল'ব নোৱাৰা হৈ যাব।
সেইকাৰণে আগৰ দিনত ঋষিমুনিসকলে আহঁত গছৰ তলত থাকি বেদ অধ্যয়ন কৰিছিল যিমান অক্সিজেন আপুনি পাব সিমান আপোনাৰ মন বুদ্ধি ব্ৰেইন ভাল হ'ব আমি যে প্ৰণৱ মন্ত্ৰটো উচ্চাৰণ কৰোঁ ইয়াৰ মূল অৰ্থটো হ'ল আমাৰ শৰীৰত অক্সিজেন দিব লাগে অক্সিজেন বেয়াটো এৰি দিলোঁ ভালটো গ্ৰহণ কৰিলোঁ অৰ্থাৎ 3 বাৰ যদি আপুনি অক্সিজেন গ্ৰহণ কৰিলে অন্তত 2 ঘণ্টাৰ কাৰণে আপোনাৰ মন মগজুবোৰ থিৰ হৈ গ'ল বহুবাৰ কৰিব পাৰিলেতো বহুত ভাল এই প্ৰণৱ মন্ত্ৰৰ যাক প্ৰাণায়াম বুলি কোৱা হৈছে আমি 3 বাৰ কৈছোঁ উশাহটো ভৰাই থলোঁ আকৌ এৰি দিলোঁ অৰ্থাৎ আপোনাৰ শৰীৰৰ সকলো জেগালৈকে অক্সিজেন আপুনি বিয়পাই দিলে আৰু 1 বিন্দু অক্সিজেন নহ'লে যেতিয়া এজন মানুহ মৃত্যুবৰণ কৰে বোলে কি হৈছে আইচিউত বোলে অক্সিজেন দি আছে এজন মানুহে উশাহ লোৱাত যদি ঘনাই ঘনাই ছুটি হৈ যায় তেতিয়াহ'লে তেওঁক অতি সোনকালে মাস্কটো লগাই অক্সিজেন দিব লাগে বোলে সেই অক্সিজেন আমাৰ ইয়াত সৰ্বত্ৰে আছে কিন্তু আমি বেছিকৈ ল'ব লাগে বেছিকৈ ল'লে আপোনাৰ মগজলৈ গতি কৰিব প্ৰত্যেকটো ল'ৰাক এইবিলাক কথা শিকাব লাগে তেওঁলোকে কমচে কম গোসাঁই ঘৰত এইবিলাক প্ৰাণায়াম কৰিবলৈ দিলে সেই ল'ৰাটোৰ মন মগজত কেতিয়াও বিতিক্ৰমণ নঘটে বা পঢ়িলেও তেওঁলোকে মুখস্থ ৰাখিব পাৰিব অক্সিজেন পাই আছে প্ৰত্যেক দিন গতিকে হৰিপদ তুলসী হ'ল সেই ভগৱন্তৰ চৰণত আমি পত্ৰ পুষ্প আৰু জল অৰ্পণ কৰি আৰু সেই নিৰ্মালিক আমি ভগৱন্তৰ যেতিয়া তুলসী ঘ্ৰাণ কৰে তেতিয়া আপোনালোকে ভগৱন্তৰ ৰূপটো ধাৰণ কৰিব আৰু এই ভগৱন্তৰ চৰণত তুলসী গোন্ধিছোঁ বুলি নহয় ভগৱন্তৰ চৰণত গোন্ধিব দীঘলীয়াকৈ উশাহটো ল'ব নিৰ্মালিক গ্ৰহণ কৰা মই নিয়মটো দীঘলীয়া যিমান পাৰে আপুনি দীঘলীয়াকৈ ঘ্ৰাণ লওক এই তুলসীৰ যিটো গুণাগুণ যি তুলসী খালে কাহ চৰ্দি ভাল হৈ যায় যি তুলসী ঘ্ৰাণ ল'লে আপোনাৰ হাৰ্টৰ ৰোগ নাথাকে কলিজাটো পৰিস্ফুট হৈ যায় যিটো আমাৰ তেজ মলিন হৈ থাকে এই তুলসী ঘ্ৰাণে সমস্ত শৰীৰে অক্সিজেন বিয়পাই দিলে আৰু তুলসী গন্ধই সমস্ত শৰীৰ নিৰ্মল কৰে যিমান পাৰে দীঘলীয়াকৈ আপোনাৰ উশাহ যিমানলৈকে পাৰে আচলতে নিৰ্মালি ঘ্ৰাণ ল'বলৈ 3-4 বাৰ তাৰপিছত আপুনি সেয়া ভক্ষণ কৰি দিয়ক কাণত ল'ব মূৰত ল'ব পেলাব ভৰিয়ে পেলাব মুঠতে অৰ্থ নাই লওঁতে ঠিকেই লয় কাণত লগাই থৈ দিব সেইটো নিৰ্মালি কাণত ল'বলৈ দিয়া নাই নহয় ঘ্ৰাণ লওক ঘ্ৰাণ লৈ খাই দিয়ক একো ক্ষতি নাই এইবোৰে নিয়ম গতিকে হৰিপদ তুলসী যি ঘ্ৰাণ ল'ব জনা নাই তেওঁ মৃতকৰ সমান বুলি ভাগৱতে কৈছে হে ৰাম হৰি হৰি বোলন্তে নুহিকে লোমাঞ্চিত বজ্ৰশিলা সদিশতা হাৰ ভৈলচিত হেন জানি হুত পুৰি উকয় ভীমত যি কথা কহিলা হুকে ৰাজাৰ আগ হে ৰাহুলদেৱ কোনবিলাক কথানো ৰাজাৰ আগত কৈছিল যিবিলাক কথা শুনিলে যাৰ হৃদয়খন ৰোমাঞ্চিত নহয় মনত ৰাখিব এতিয়া আপোনালোকে ভাগৱত কথা শুনি আছে যদি আপোনালোকৰ হৃদয়ত ভাগৱতৰ কথাবিলাকে ৰোমাঞ্চিত কৰা নাই তেতিয়াহ'লে জানক আপোনালোকৰ শৰীৰত কিবা কিবি বিতিক্ৰম ঘটি আছে খালী নাই জেগা তাৰমানে জেগা খালী নাই এই ভাগৱত সোমাবলৈ জেগা নাই এই ঘটিটোত যদি ওপৰলৈকে পানী থাকে তাত যদি গাখীৰ ঢালি দিয়ে সোমাবনে নোসোমায় ঘটিটো খালী কৰি ৰাখিব লাগিব আপুনি তেতিয়াহে গাখীৰ দিলে সোমাব হৃদয়খন খালী কৰি ৰাখক আমাৰ হৃদয়খন ভৰ্তি কিহে হৈ থাকে কৰ্পট কুৎসুত হিংসা দেশ পৰহিংসা পৰনিন্দা পৰচিচাই ভৰ্তি হৈ আছে এই খোবা যিদিনাখনি এৰি উলিয়াই দিব সেইদিনাই ভাগৱতৰ অমৃতময় কথাবিলাক সোমাব আৰু যাৰ ঈশ্বৰৰ কথা শুনি শৰীৰ ৰোমাঞ্চিত হোৱা নাই চকুলো বৈ অহা নাই গাটো হিৰাই যোৱা নাই জাৰ লাগি যোৱা নাই জানক সেইজন ঈশ্বৰৰ একান্ত সেৱক নহয় কিন্তু ভগৱন্তই কৈছে যে মোৰ একান্ত সেৱকবিলাক ভকতৰ লক্ষণবিলাক কৈছে সেই ভকতজন যাৰ কৃষ্ণ কথা শুনিলে তেওঁ খাবলৈ পাহৰি যায় যাৰ কৃষ্ণ কথা শুনিলে ঘৰলৈ যাবলৈ মন নাযায় যাৰ কৃষ্ণ কথা শুনিলে চকুলো নিগৰি ওলাই আহে যাৰ কৃষ্ণ কথা শুনিলে টোপনি নাহে যাৰ কৃষ্ণ কথা শুনিলে বহি থাকিলে গাটো লৰাব লাগে বুলি নাজানে ভগৱন্তই কৈছে মোৰ একান্ত ভকতৰ লক্ষণ এইবিলাক তেওঁ কান্দি দিব তেওঁ আনন্দিত হৈ যাব কিন্তু আমাৰ হয়নে যদি হয় বা আপোনালোকৰ হৈছে জানক নামেৰে আপোনালোকৰ হৃদয়ত প্ৰৱেশ কৰিছে এইটোকে কৈছে সেই যাৰ নাম শুনিলে হৃদয়খন ৰোমাঞ্চিত হয় সেই কথাবিলাক তুমি কোৱা সেই সময়ত পৰীক্ষিতে
নিগুণবাদী শুকদেৱে সেই কথাবিলাক কেনেকৈ কৈ আছিল সেই সুদমুনি এই কথাবিলাক মোক কোৱা আমাক আনন্দিত কৰা এইটোকে কৈছে আৰু যদি নহয় তেতিয়াহ'লে তেওঁ হৃদয়খন বজ্ৰশিলা বুলি কৈছে হৰি হৰি বোলন্তে নুহিকেলো মানচিত বজ্ৰশিলা সদিশতা হার ভৈল চিত্ৰ চিত বিগলিত হৈ যাব লাগিব তাৰমানে মিলি যাব লাগিব বিগলিত মানে আপুনি পানী এগিলাচ লৈছে তাত যদি চেনি মিহলাই দিয়ে চেনি আৰু পানীৰ মাজত পাৰ্থক্য উলিয়াব পাৰিব যে মিলি গ'ল খালে গম পাব মিঠা হৈছে কিন্তু সেই এগিলাচ পানীত যদি আপুনি বালি এখিনি দি দিয়ে ৰাতিপুৱা পিছদিনাখিনি সূৰ্য উদয় ওলাই গ'লো বা 365 দিন বাদ দিয়ক গোটেই 100 বছৰ আপুনি ঘুটি থাকিলেও বালিখিনি পানীত মিহলাব নোৱাৰে কেলে নোৱাৰে বালিখিনি পাখান হৃদয় কেতিয়াও ঈশ্বৰৰ নামত বিগলিত হৈ যাব নোৱাৰে আনন্দিত হ'ব নোৱাৰে আৰু যাৰ হৃদয় কোমল তেওঁ সদায় ঈশ্বৰৰ কথাত বিলীন হৈ যায় বিগলিত হৈ যায় হে ৰাম কহিও সমস্তে আমাৰ বিদ্যমানে তৃতীয় অধ্যায় কথা গৈলয়ে হিমানে এদাই হৈছে অকণমান উপদেশ আছে গুৰুজনাই পাঠটোৰ ওপৰত দিছে এইখিনি পঢ়ি আমি সমাপ্তি ঘটাম অকণমান খৰকৈ গাইছোঁ শুনা সামাজিক জন ভাগৱত কথা মনুষ্য জন্মক ইটো নকৰিও বিঠা পুৰাণৰ সূৰ্য ইটো মহাভাগৱত ব্যাস মহাঋষি আৰ কৰিছা মহত্ৰ আৰু অন্তৰ্গত পৰমাৰ্থ কথা যত মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত মুত হন্তে মহামুনি হুকে জানিলন্ত বিদুৰে ইহাক জানন্ত কি নজানন্ত হেৰা পৰীক্ষিত মই পূৰ্বতে দেৱৰ্ষি নাৰদৰ পৰা এই ভাগৱত পাইছোঁ আমি প্ৰথমতে পাই আহিলোঁ নহয় দেৱৰ্ষি নাৰদে গৈ ব্যাসৰ উগুল ঢুগুল মনক তুমি এনেকুৱা এখন শাস্ত্ৰ লিখা পুৰাণৰ সূৰ্য য'ত কৃষ্ণ নামৰ প্ৰাধান্য থাকিব গতিকে মই দেৱৰ্ষি নাৰদৰ পৰা মই এই ভাগৱত পালোঁ আৰু ইয়াৰ পূৰ্বতেও মই আকৌ মোৰ পিতৃদেৱৰ পৰা মই ভাগৱত পাই থৈছোঁ ব্যাসৰ পৰা পাই থৈছোঁ গতিকে দেৱৰ্ষি নাৰদৰ পৰা ব্যাসে ভাগৱত পালে পুৰাণৰ সূৰ্য এইটো মহাভাগৱত ব্যাস মহাঋষি আৰু কহিছা মহত্ব আৰু অন্তৰ্গত পৰামৰ্শ কথা যত মই মাত্ৰ জানো নাৰদৰ প্ৰসাদৰ মুত হন্তে মহামুনি হুকে জানিলন্ত আৰু ব্যাসৰ পৰা কোনে জানিলে হুকে জানিলে আৰু হুকে জানিলে মুত হন্তে মহামুনি হুকে জানিলন্ত বিদুৰে ইহাক জানন্ত কি নাজানো আৰু বিদুৰে এই ভাগৱত জানেনে নাজানে মোৰ কেতিয়াবা অকণমান সন্দেহ হয় পালেনে নাপালে তাৰমানে ভকতসকলে ভাগৱত পাইছে নহয় এতিয়া শুকদেৱে কৈছে হে পৰীক্ষিত পূৰ্বতে দেৱৰ্ষি নাৰদৰ পৰা মোৰ পিতৃয়ে পালে আৰু পিতৃৰ পৰা এই ভাগৱত মই পালোঁ আৰু তাৰ পাছত মই তোমাক এই ভাগৱত কৈছোঁ কিন্তু বিদুৰে এই ভাগৱত পাইছেনে নাই পোৱা এই কথাটো মই এতিয়ালৈকে জনা নাই হে ৰাম মুত হন্তে মহামুনি হুকে জানিলন্ত বিদুৰে ইহাক জানন্ত কি নাজান্ত টিকা ভাষ্য চাহি মহা বুদ্ধিৰ প্ৰভাৱে কেহুজনে আৰু তত্ত্ব অৰ্থ নপাৱে বহুত লোকে কেতিয়াবা কয় যে মই শুনিছোঁ মই যেতিয়া ভাগৱত কৈ আছিলোঁ তেতিয়া আমাৰ গাঁৱতে বহু লোকে কৈছিলে যে এওঁ এই কিছুমান ভাগৱত পঢ়ি এইবোৰ কথা কয় ইয়াত এইটো কথা কৈছে যে কোনো লোকে ভাগৱত টিকা ভাষ্য চাই ভাগৱত ক'ব নোৱাৰে উপলব্ধ আছে আপুনি কথা ভাগত ইয়াত গোটেই কথা ভাগতখন আছে ইয়াতো কথা ভাগত পঢ়ি গ'ল কিন্তু টিকা ভাষ্য চাই জীৱনৰ কোনেও ভাগৱত ক'ব নোৱাৰে কেলে নোৱাৰে তাত পঢ়ি অহাখিনি ইয়াত ক'বহি নোৱাৰে আপোনাৰ হৃদয়ৰ পৰা ক'ব লাগিব কথাখিনি আপুনি হৃদয়ৰ পৰা ক'বৰ কাৰণে আপুনি কৃষ্ণৰ সেৱক হ'ব লাগিব তেতিয়াহে আপুনি ভাগৱত কথা ক'ব আৰু এই কথাটো আজি ভাগৱতে কথাটো কৈছে যে টিকা ভাষ্য চাহি মহা বুদ্ধিৰ প্ৰভাৱে টিকা ভাষ্য চাই যদি বুদ্ধিৰ বলেৰে বা বুদ্ধিৰ প্ৰভাৱে কেহুজনে আৰু তত্ত্ব অৰ্থক নাপায় এইবিলাক কৰি ভাগৱতৰ অৰ্থ তেওঁ কেতিয়াও লাভ
কৰিব নোৱাৰে তেওঁ ক'ৰবাত টিকা ক'ৰবাত শুনি ক'ৰবাত কিবা এখন কিতাপ চাই আহি ভাগৱত ক'ব নোৱাৰে ভাগৱত সম্পূৰ্ণ হৃদয়ৰ পৰা ক'ব লাগিব ভাগৱত তেনেকৈ ক'ব পৰা বস্তু নহয় খণ্ডৰ পৰা আপুনি কেতিয়া কি কথা ক'ব লাগিব আজি এতিয়া আমি যিমানখিনি কথা কৈছোঁ এইখিনিতো আমি পঢ়ি অহা নাই নহয় দিনভৰ কৰ্মত ব্যস্ত দিনভৰ চাকৰিত ব্যস্ত কথাটো গম পাইছেনে শুনিব লাগিব আপুনি মহন্তৰ কথা শুনা প্ৰথমতে তেৱেহে পায় ভকতিৰ তত্ত্ব কথা শুনিলে গৈছে মনৰ সংশয় আপুনি শুনিব লাগিব আপুনিও বেলেগ ভাগৱতীৰ পৰা কথা শুনিব লাগিব আজি আমাৰ উপৰি পুৰুষসকলে যিমান কথা কৈছে সেই কথাবিলাক শুনিব লাগিব যদি আপোনাৰ ভাৱে শ্ৰদ্ধা সহকাৰে শুনে আপোনাৰ ভাৱত হৃদয়ত ৰৈ থকা কথাবিলাককে আপোনাৰ ভাৱৰ আপুনিয়ে যদি কৃষ্ণৰ প্ৰতি একচিত্তে নাই আপুনি কেনেকৈ আনক একচিত্ত হ'বলৈ প্ৰেৰণা যোগাব পাৰে আপোনাৰ সংশয় আহিব নহয় মাজে মাজে কৃষ্ণ হে ৰাম টিকা ভাষ্য চাহি মহা বুদ্ধিৰ প্ৰভাৱে কেহুজনে আৰু তত্ৰ অৰ্থ নপাৱে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কীততক জানে যেই সেইজন বৈকুণ্ঠ এইখন শাস্ত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ ইয়াৰ তত্ত্ব অৰ্থ সকলোৱে নাপায় ইমান সহজ নহয় ভাগৱত কওঁ বুলিলে আপুনি ভাগৱত ক'ব নোৱাৰে ভাগৱত ক'বলৈ হ'লে ঈশ্বৰে আপোনাৰ হৃদয়ত থাকি ঈশ্বৰে কোৱাই থাকিব লাগিব প্ৰমাণ কৰি চাওক আপোনালোকে ভাগৱত সকলোৱে ক'ব নোৱাৰিব ঈশ্বৰে কৃপা কৰিব লাগিব ঈশ্বৰৰ নিৰ্দেশতহে ভাগৱত ক'ব পাৰিব এই কথাটো ভাগৱত বক্তাজনেও বুজি পায় আৰু যিসকলে শ্ৰৱণ কৰিছে তেওঁলোকেও এইটো কথা বুজি পোৱা দৰকাৰ যে আমাক ভগৱন্তে কৃপা কৰিছে কাৰণেহে আমি ভাগৱত শ্ৰৱণ কৰিবলৈ প্ৰেৰণা পাইছোঁ হে ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কীততক জানে যেই সেইজন শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত হৰণ ভকতিৰ প্ৰসাদে নিৰ্মল যাৰ মন যিজনে কৃষ্ণৰ চৰণত শৰণ লৈছে যাৰ শুদ্ধ ভাৱ আছে তেওঁহে নিৰ্মলভাৱে ঈশ্বৰৰ কথা ক'ব পাৰিব যিহেতুকে ঈশ্বৰৰ কথাবিলাক নিৰ্মল হি মহাজনে আৰু তত্ত্বক জানয় ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয় জানিয়া কৃষ্ণত কৰা একান্ত ভকতি কলিযুগে কৃষ্ণ নাম কীৰ্তনতে গতি বিশ্বামিত পৰাশৰ আদি মুনিগণ জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন কামিনী জনৰ মুখ পদ্ম সুললিত দেখি তাৰা হবুৱাতি ভৈলো বিমোহিত বিশ্বামিত্ৰ পৰাশৰ ঋষি সমস্তৰ ভিতৰত শ্ৰেষ্ঠ ঋষি তেওঁলোকে যেতিয়া ধ্যান কৰে কেৱল বায়ু খায় আৰু কেতিয়াবা যদি অত্যন্ত খাবলগীয়া হ'লে গছৰ পকাপাত খায় আৰু তেনেকুৱা ধ্যানস্থ লোকেও ৰম্ভা মেনকাৰ কাম ভাৱত তেওঁলোকৰ ধ্যান ভংগ হৈ যায় কিন্তু কৃষ্ণ নামেৰে তেনেকুৱা ধ্যান ওচৰলৈ আহিব নোৱাৰে যোগী মহাযোগী মহাদেৱ শিৱ ভগৱন্তৰ কৃপাৰ অবিহনে তেওঁ মোহিনীৰ কবলত পৰি তছনছ হৈ গৈছিল অহংকাৰ ভগৱন্তক কৈছিল মই কামনাক দহি আছোঁ মদনক দহি আছোঁ তোমাৰ মায়াৰে মোক মোহিত কৰিব নোৱাৰেনে দেখুৱাই দিলে মহিমা যিজন একান্ত ভকতে ঈশ্বৰৰ ওচৰত সৰ্বদা শৰণাপন্ন হৈ থাকে প্ৰভু তোমাৰ বাদে আৰু মোৰ একো শক্তি বুলিবলৈ নাই সেইজনক সৰ্বদা ঈশ্বৰে শক্তি কৰে মই যদি কওঁ প্ৰভু তুমি কি কৰিব পাৰে মোৰ নিজাববীয়াকৈ কৰিম তেতিয়া ভগৱন্তই সকলো বিফল কৰি দিব গতিকে বিশ্বামিত পৰাশৰ আদি মুনিগণো জলবায়ু খায় আৰু পকা পাত খায়ো যেতিয়া ধ্যান কৰি ভগৱন্তৰ লাভ কৰা নাই তেন্তে আপুনি মই কেনেকৈ এই কাৰ্য সম্পন্ন হ'ব সেইকাৰণে ঈশ্বৰত শৰণাপন্ন হৈ থাকিলেই সমস্ত ভক্তি সাধনা হয় আৰু কলিযুগত আমাৰ কি দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি খালি অন্ন প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটোজন হয়নে আমাৰ দৈ গাখীৰ যেতিয়া গোটাম দধি যেতিয়া বেছি হ'ব কাৰোবাৰ আগত যেতিয়া ভোজটো যেতিয়া কটকটীয়া হ'ব তাত সেইদিনাখনি ভাগৱতত শ্ৰৱণ কৰা মানুহৰ সংখ্যাও বাঢ়ি যায় কিন্তু আজি নাই কম কেলে এই কলিযুগত দধি দুগ্ধ ঘৃত মিশ্ৰ খালি অন্ন খাবলৈ পালেহে ঈশ্বৰৰ কথা শুনে আৰু তেনে লোকে কেনেকৈ সেইবিলাক যজ্ঞ বা সেই ক্ষুদ্ৰ দেৱতাক ভজিব পাৰিবনে বাপ তামোল এখন নহ'লে থাকিবই নোৱাৰোঁ চাহ অকণ নহ'লে বেয়াই পাম ভাতকেইটা পেট ভৰাই খাবলৈ নাপালে বেয়াই পাম খাবলৈ নাই কাৰণে নামঘৰলৈ নাহোঁ যিদিনাখনি খাবলৈ থাকে সেইদিনাখনি ভৰি পৰে নামঘৰ মই কথা এটা কৈছোঁ শুদ্ধ কথা সমান্তৰালভাৱে আমি থাকিব লাগিব
পালেও নামঘৰলৈ আহিব লাগিব, নেপালেও আহিব লাগিব। কিন্তু যিদিনাখনি আমাৰ দেখিছোঁ কিবা এটা সিদ্ধান্ত থাকে, সেইদিনাখনি অকণমান সংখ্যাটো বাঢ়ি যায়, আৰু যিদিনাখনি এই সিদ্ধান্তবিলাক নাথাকে লাহেকৈ কমি যায়। গতিকে এই কথাটো কিন্তু ভাগৱতৰ মাজতে আছে। গতিকে কৈছে দধি দুধক হিত মিছ কৰি খালি অন্ন প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন সিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত বিন্দগিৰি পাৰে তেবে সাগৰ তৰিত। সেইজনে যদি কেনেবাকৈ ভকতি কৰিছোঁ বুলি কয়, মই বিন্দগিৰি পৰ্বতটো আনি সাগৰত উপঙাই থ'ম, সম্ভৱেই নহয়। যিজনে খাবলৈ পালে আহে, খাবলৈ নাপালে নাহে। যিজনে গ্ৰাম্য কথা পাতি যদি ভকতি কৰিছোঁ বুলি যদি দম্ভালি মাৰিছে, তেতিয়াহ'লে হেৰিয়ে কৈছে আমাৰ নিৰ্গুণবাদী সুখদেৱে বা গুৰুজনে যে বিন্দগিৰি পৰ্বতটো মই সাগৰত উপঙাই থৈ দিম। ইমান প্ৰতিশ্ৰুতি দিছে, কেতিয়াও কৰিব নোৱাৰে, মিছা কথা, সম্ভৱ নহয়, অসম্ভৱ। এ ৰাম ইন্দ্ৰিয়ক জিনিবা কজাৰে আছে মতি সততে কৰিবে যত্ন সন্তৰ সংগতি। এই গোটেই কথাখিনি আমি কিহৰ কাৰণে অসুবিধা হয়? আমাৰ ইন্দ্ৰিয় ধৰ্মৰ কাৰণে। আমাৰ ইন্দ্ৰিয় খাই ভাল পায়, জিভাই খাই ভাল পায়, কাণেৰে গ্ৰাম্য কথা শুনি ভাল পায়, নহয়নে? এই ইন্দ্ৰিয়বিলাক যদি আমি দমন কৰিবলৈ যদি কিবা এটা উপায় পাওঁ, তেতিয়াহ'লে শান্তৰ সংগলৈ আহিব লাগিব আৰু ভাগৱত শ্ৰৱণ কৰিব লাগিব। উপায় এটাই দিছে, তাৰ বাদে আপুনি ক'তো একো ধ্যান ধাৰণা প্ৰাণায়াম নহ'ব। ব্ৰত কৰি লাভ নাই, একাদশী 10টা একাদশী ব্ৰত কৰিও লাভ নাই। মাত্ৰ সাধুৰ সংগত ভাগৱত শুনিলে এই ইন্দ্ৰিয় দমন কৰিব পাৰিব। আমাৰ ইন্দ্ৰিয় কামনা ভাৱনাখিনিহে আমাক নষ্ট কৰি আছে, আৰু এইখিনি দমন কৰিবলৈ কেৱল আপুনি ভাগৱতৰ কথা আৰু সাধুৰ সংগত আহক। গতিকে সেই বা বৈষ্ণৱ, আজিলৈ সময় হৈছে 10 মিনিট বাঢ়ি গ'ল বাৰু সময়তকৈ। কথাখিনি শেষ কৰিবৰ কাৰণে পঢ়িলোঁ। এটি পদৰ পাছতে আজি অনুষ্ঠান বিৰাম দিম। আপোনাৰভাৱে ভাগৱতৰ পৰা বঞ্চিত নহওক, আমিও ভাগৱত পুনৰ কৈ যাম বুলি ভগৱন্তৰ চৰণত থিৰ হৈছোঁ। এইকণ সুযোগ আৰু সুবিধা দিয়ক। সমস্তজনলৈ সমস্তখিনি অপৰাধৰ মাৰ্জনা বিচাৰি আমি শেষৰ পদজনা গাই আজি আমি ভাগৱত বিৰাম দিম। ইয়াৰ পাছত আছে 2য় অধ্যায় দুলৰীৰ সৃষ্টিৰ বৰ্ণনা। এই জগতখননো কেনেকৈ সৃষ্টি হ'ল এই বিষয়ে বৰ্ণনা কৰিব। অহা শুভদিন শুভ মুহূৰ্তত আমি ভাগৱতৰ মাধ্যমেদি এই জগতখনৰ লগত পৰিচয় হ'ম। গতিকে আমি শেষৰ অৱস্থালৈ আহিলোঁ। অশ্ৰৱণ কীৰ্তন নিতে কৰিব কৃষ্ণৰ ইন্দ্ৰিয়ক জিনি হৈব কৃতাৰ্থহীনৰ হেন জানি যতনেতে জীৱান কাম শংকৰেৰ শিলা ডাকি বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি ৰাম শ্ৰী